যিসকল অচিনাকি মানুহক মাটি দিব খুজিছে সেইসকল হিমন্ত বিশ্ব শৰ্মাৰ অতি চিনাকি আৰু অতি নিকট। তেওঁলোক আম্বানী, তেওঁলোক আদানী, তেওঁলোক ৰামদেৱ। চিনাকি মানুহক তেওঁ মাটি দিব আৰু অচিনাকি মানুহৰ পৰা তেওঁ 1 ইঞ্চি মানুহ মাটি আজৰি ননালৈকে তেওঁ ক্ষান্ত নাথাকে এনেকৈ কৈছে। কিন্তু আচলতে স্ক্ৰিপ্টখনত লিখিব লাগিছিলে যে চিনাকি মানুহৰ পৰা মাটি কাঢ়ি ল'ম আৰু অচিনাকি বহিৰাগতক মাটি গতাই দিম, এইটো হ'ব লাগিছিল। কালি ভুলকৈ লিখিছেতো। আৰু অচিনাকি বহিৰাগত পুঁজিপতি বণিগোষ্ঠীক আমি মাটি গতাই দিম সৰ্বকালৰ কাৰণে বুলি লিখিলোঁ। কাৰণ কাৰ্বি আংলঙৰ য'ত সৌৰ প্ৰকল্প হৈছে তাত 20,000 পৰিয়াল উচ্ছেদ কৰিছে। চিনাকি মানুহ কাক কাক উচ্ছেদ কৰিছে মই হিচাপটো দি দিব খুজিছোঁ। 20,000 পৰিয়াল, 24খন গাঁও, যিসকল মানুহ কাৰ্বি জনগোষ্ঠী, নগা আৰু আদিবাসী চাহ জনগোষ্ঠীয় মানুহ। য'ত কম্প্ৰেছ বায়'গেছৰ প্ৰকল্প আম্বানীৰ লগত 12 জুনত য'ত চুক্তি স্বাক্ষৰ হ'ল তাত কাৰ্বি আৰু খাচী মানুহ আছে। তাত 2086টা পৰিয়াল। গৃহমন্ত্ৰী ডাঙৰীয়া বা অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে ক'ব খুজিছোঁ, এই যে চিনাকি মানুহৰ পৰা মাটি ক'ত ক'ত কাঢ়ি লৈছে হিচাপটো দিব খুজিছোঁ বা কাঢ়ি ল'ব বিচাৰিছে। 12,000 বিঘা মাটি গডৰেজ আৰু ৰামদেৱক দিব খোজা মাটি 12,000 বিঘা পাম অইল কাল্টিভেশ্যনৰ নামত। তাত কি মানুহ আছে? কাৰ্বি আছে, ডিমাচা আছে, মাৰ আছে। তাৰমানে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ। পলাশবাৰী ৰামপুৰৰ 150 বিঘা মাটিত তাত নাথ মানুহ আছে, কলিতা মানুহ আছে, ব্ৰাহ্মীণ আছে, এইসকল মানুহ আছে। আৰু কমাৰ মানুহ যিসকলে মাটিৰ কাম কৰে, অসমীয়া কমাৰ শিল্পটো যিসকলে জীয়াই ৰাখিছে তেনেকুৱা মানুহ। বৰদুৱাৰত 2,100 বিঘা মাটি মানে 2,100 বিঘা মাটি, তাত কি আছে? ৰাভা মানুহ আছে, আদিবাসী চাহ জনগোষ্ঠীয় মানুহ আছে, গাৰো আছে। 2,100 পৰিয়াল আৰু 1,500 একৰ মাটি, 2,100 বিঘা, প্ৰায় 2,100 বিঘা মাটি। গোলাঘাটৰ ফলঙনিত য'ত ৰামদেৱক মাটি দিলে 75 বিঘা, তাত আছে চুতীয়া মানুহ, তাত আছে আদিবাসী মানুহ। তাৰমানে চিনাকি মানুহৰ পৰা যে মাটি কাঢ়ি লৈছে, কাঢ়ি ল'ব বিচাৰিছে, এই কথা ক'ব খুজিছোঁ। ইংলে পথাৰতো ক'লোৱে আদিবাসী আৰু কাৰ্বি 60টা পৰিয়াল। নগাঁৱৰ মিকিৰ বাননি মই আগতে ক'বলৈ থাকি গৈছিলে, তাত কাৰ্বি আদিবাসী কেইবা হাজাৰ পৰিয়াল, 274 বিঘা মাটি তেওঁলোকৰ পৰা ইতিমধ্যে কাঢ়ি লোৱা হ'ল। কোকৰাঝাৰৰ পৰ্বতজোৰাত 3,600 বিঘা মাটি, তাত বড়ো আছে আৰু আদিবাসী মানুহ আছে, গৰিষ্ঠ সংখ্যক বড়ো মানুহ। তাৰমানে খিলঞ্জীয়াৰ পৰা মাটি কাঢ়ি ল'ব। য'ত ডিমা হাছাওত 9,000 বিঘা চিমেণ্ট ফেক্টৰী বনাবলৈ দিছে, তাত ডিমাচা মানুহ আছে, 9,000 বিঘা মাটি। শিলহাকুত মই ইতিমধ্যে ক'লোঁ, আমচাঙৰ কথা ক'লোঁ। আৰু আচৰিত হ'ব যে 6ষ্ঠ অনুসূচী আৰু জনজাতীয় আৱস্থনী ট্ৰাইবেল বেল্ট বুলি য'ত কয়, ট্ৰাইবেল বেল্ট আৰু 6 শিডিউল এৰিয়া য'ত প্ৰটেক্টেড ক্লাছ থাকে, প্ৰটেক্টেড মানুহ থাকে, তাৰে 49,500 বিঘা মাটি কাঢ়ি ল'ব খুজিছে বা ইতিমধ্যে কিছু কাঢ়ি লৈছে। গতিকে ৰাইজ, আমি এইসকল চিনাকি মানুহৰ কথা ক'লোঁ যাৰ পৰা মাটি কাঢ়ি লৈছে বা ল'ব খুজিছে। যিসকল অচিনাকি মানুহক মাটি দিব খুজিছে সেইসকল হিমন্ত বিশ্ব শৰ্মাৰ অতি চিনাকি আৰু অতি নিকট। তেওঁলোক আম্বানী, তেওঁলোক আদানী, তেওঁলোক ৰামদেৱ, তেওঁলোক গডৰেজ, তেওঁলোক মেদান্তা, তেওঁলোক এজুৰ পাৱাৰ, তেওঁলোক হায়াত হোটেল, তেওঁলোক চিমেণ্ট কোম্পানীৰ মালিক। এইসকল অসমৰ জনগণৰ অতি অচিনাকি মানুহ যাক মাটি দিব খুজিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ অতি চিনাকি মানুহ। অমিত শ্বাহ ডাঙৰীয়াই যিবোৰ কথা কৈ মানুহক আৱেগিক কৰিব খুজিছে, যিবোৰ কথাৰে জনগণক পুনৰবাৰ আকৌ মানুহক সকলোকে ঠগ প্ৰবঞ্চনা বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব খুজিছে, সকলো কথা মই আপোনালোকৰ লগত বিস্তৃতভাৱে আলোচনা কৰিছোঁ আৰু ক'ব খুজিছোঁ আপোনালোকে এই কথা বতৰাবোৰ যাতে সকলোৱে হৃদয়ংগম কৰে, উপলব্ধি কৰে, নহ'লে আহি থাকিব লগা দিনসমূহত পুনৰ 26ৰ নিৰ্বাচনত ৰাইজক জনগণক ৰামঠগন দিব। আৰু এই সমস্যাবোৰ এই 11 বছৰ 3 মাহটো হ'লেই আৰু 15 বছৰ আৰু 20 বছৰ চলাই ৰাখিবৰ কাৰণে আপোনালোকে বাট মুকলি কৰি দিব।
মূল্যবৃদ্ধি, কৰ কাটল, ২৭খন টোলগেট, চাৰিওফালে ৪৯,০০০ বিঘা খিলঞ্জীয়া মানুহৰ মাটি, ৬,৩৬৬খন বিদ্যালয় ইতিমধ্যে মৃত্যুমুখত পৰিছে। খোৱা বোৱা সামগ্ৰীৰ দাম বাঢ়িছে, চাৰিওফালে কৰ কাটল লগাই দিয়া হৈছে। তাৰ মাজত এই তেওঁলোকৰ এনেকুৱা ধৰণৰ ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ কচৰত আৰু জাতিক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি আৱেগিক কথাৰে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কুটকৌশল, এইখিনি কথা অসমৰ জনগণৰ জ্ঞাতাৰ্থে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীকো এই বিষয়বোৰ নিশ্চয় তেওঁ গম পাব, তেওঁলোকৰ ইণ্টেলিজেঞ্চ আছে। এই কথা বতৰাবোৰ গমি পিটি চাই উত্তৰ দিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।